সরাসর জগতর তুমি হেই সর। ওঠা বৃন্দা, তুষ্ট আমি তোমার ভক্তি। প্রভু প্রভু প্রভু, দেখানি দেখানি সাৰ্থক কৰিলে বৃন্দাৰ জীৱন। কোৱা কোৱা বৃন্দা, কিবা হেতু ইমান প্ৰবল ভক্তিৰ বেগেৰে আমাক কৰিলা স্মৰণ? হৈছে নেকি তোমাৰ কিবা অভিলাষী বৰৰ প্ৰয়োজন? ব্যক্ত কৰা বৃন্দা, নিঃসন্দেহে তুমি আমি কৰিম প্ৰদান। হে প্ৰভু, তোমাৰ চৰণ দৰ্শনেই প্ৰাণেৰ জীৱনৰ চূড়ান্ত অভিলাষে। তথাপিতো প্ৰভু, এটি মাত্ৰ বৰ মাগো মই তদু চৰণতে। ব্যক্ত কৰা বৃন্দা তোমাৰ মনৰ অভিলাষ। প্ৰভু, তুষ্ট যদি প্ৰভু তুমি মোৰ অচল ভক্তিতে, মোৰ পতিব্ৰতাত নাই ধৰ্মতে নাই যদি কোনো ছিদ্ৰ, তেন্তে প্ৰভু মোৰ পতিব্ৰতা ধৰ্মই হওক মোৰ স্বামী দৈত্যাধিপতি জলন্ধৰৰ সুৰক্ষা কৱচ। ধন্য ধন্য বৃন্দা, ধন্য তুমি। হে বৃন্দা, প্ৰভু পৰম সন্তোষিত হলো শুনি তোমাৰ স্বামী ভক্তি দেখি। শুনা বৃন্দা, প্ৰভু যেদিন পৰ্যন্ত তোমাৰ প্ৰতিব্ৰত ধৰ্মত তুমি থাকিবা অচল, সেই দিন পৰ্যন্ত নিষিদ্ধ হৈ ৰব মহাবীৰ জলন্ধৰৰ ৰক্ষাৰ কবচ। আৰু যেদিন পৰ্যন্ত পবিত্ৰ হৈ থাকিব তোমাৰ সতীত্ব, সেই দিন পৰ্যন্ত অখণ্ড হৈ ৰব মহাবীৰ জলন্ধৰৰ জীৱনৰ আয়ুস ৰেখা। বৃন্দা স্বামীৰ প্ৰতি নাৰীৰ উদাৰতা, মহানতা আৰু ত্যাগৰ ভাৱনাইহে পুৰুষৰ জীৱনৰ আয়ুস ৰেখাৰ দৈৰ্ঘ্য নিৰূপণ কৰে। আৰু তুমি এই পৃথিৱীৰ সমস্ত নাৰী জগতৰ বাবে একে নিদৰ্শনে মাথো বৃন্দা। বৃন্দা, তুমি এই জগতৰ সমস্ত নাৰী জগতৰ বাবে একে নিদৰ্শন। তথাস্তু।